ছাত্ৰীসকল আজি তোমালোকক আন এটা টপিক বুজাই দিছোঁ যিটো তোমালোকৰ ভাষা জ্ঞান পৰীক্ষাৰ এটা পাৰ্ট তোমালোকক এই টপিকটো মই পঢ়াই শুনাই ইয়াত থকা কোৱেশ্চনৰ আনসাৰখিনি কিদৰে কৰিব লাগে তাক মই বুজাবলৈ চেষ্টা কৰিম বাৰু তোমালোকে চাবা লেটস ষ্টাৰ্ট ইয়াত তোমালোকৰ টপিকটো কি দি আছে বাৰু এইটো চাবা মই হিমালয় পৰ্বতৰ কন্যা গংগা মোৰ বুকুতে বহুত ভাৰতীয় সভ্যতা সংস্কৃতি গঢ় উঠিছে মোৰ উপত্যকা অঞ্চলৰ মাটিয়ে সোণ উৎপন্ন কৰে মোক সকলো আই বুলি গ্ৰহণ কৰাটো একো আচৰিত হ'বলগীয়া কথা নহয় গোমুখৰ পৰা ওলাই অহা গলিত বৰফৰ নৈ এখন পৰ্বতত প্ৰৱেশ কৰিছে ইয়াৰ নাম ভাগীৰথী ক'ৰ পৰা আছে গোমুখৰ পৰা দেৱপ্ৰয়াগত অলকানন্দ আৰু মন্দাকিনী নামৰ আন দুখন নৈ ভাগীৰথীত মিলিত হৈছে আৰু তাৰ পিছত ই গংগা নামেৰে জনাজাত হ'ল যিখন ঠাইত মই হিমালয় ত্যাগ কৰি সমতল ভূমিলৈ নামি আহিলোঁ সেইখন ঠাই হৰিদ্বাৰ হিচাপে জনাজাত সমভূমিত নামিয়ে মোৰ গাখীৰৰ দৰে বগা বৰণ মতীয়া হৈ পৰিল কিন্তু মোৰ পানী বহুত বছৰলৈ সংৰক্ষিত কৰি ৰাখিলেও নষ্ট নহয় সেয়েহে মানুহে মোক সুৰসৰী নামেৰে মাতে অৰ্থাৎ যাৰ অৰ্থ হ'ল পানীৰ দেৱী আৰু বহু লোকে মোক পানী ভাগক অমৃত বুলিও আখ্যা দিয়ে কি ধুনীয়া এটা টপিক ইয়াত তোমালোকক দিছে গংগাক লৈয়ে তোমালোকৰ এইটো টপিক এই টপিকটোৰ ওপৰত বেছ কৰি তোমালোকক কেইটামান কুৱেশ্যন দিয়া আছে এই কুৱেশ্যনখিনি আনচাৰ আমি কৰি আছোঁ বাৰু আচ্ছা তোমালোকক এইখিনিতে মই এডভাইচ দিবলৈ চেষ্টা কৰিম যে তোমালোকে কমপক্ষেও পৰীক্ষাত বহাৰ পিছত এই যিকোনো এটা ষ্টেঞ্জা যিকোনো এটা পেৰাগ্ৰাফ তোমালোকে মিনিমাম দুবাৰকৈ পঢ়িবা পঢ়াৰ পিছতহে তোমালোকে কুৱেশ্যনৰ আনচাৰখিনি কৰিবলৈ চেষ্টা কৰিবা আচ্ছা এবাৰতে স্পষ্টকৈ নহয় দুবাৰ হ'লে তোমালোকৰ মেমৰিত অলপ হ'লেও সোমাই পৰিব তেতিয়া তোমালোকৰ আনচাৰবিলাক কৰোঁতে সুবিধা হ'ব আচ্ছা আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ ইয়াত তোমালোকৰ আছে 36 মই হিমালয় পৰ্বত কন্যা ইয়াৰ অৰ্থ কি আচ্ছা চাইছা ইয়াত আছে তোমালোকৰ মই হিমালয় পৰ্বতত বাস কৰোঁ মোৰ জন্ম হিমালয় পৰ্বতত হৈছিল মই হিমালয় পৰ্বতক নিজৰ পিতৃ বুলি ভাবোঁ হিমালয় পৰ্বতে মোক নিজৰ কন্যাৰ দৰে মৰম কৰে কোনটো হ'ব এইটো চাইছা তোমালোকে মই হিমালয় পৰ্বতক নিজৰ পিতৃ বুলি ভাবোঁ এইবিলাক কিন্তু তোমালোকৰ মন গঢ়া কথা বা কবিৰ ভাষা কিন্তু আচল কথাটো হ'ল কি মোৰ জন্ম হিমালয় পৰ্বতত হৈছিল গতিকে এইটো হ'ব তোমালোকৰ ৰাইট অপশ্যন নেক্সটত মই যাব বিচাৰিছোঁ কি কৈছে ইয়াত মোৰ উপত্যকা অঞ্চলত সোণ উৎপন্ন হয় ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ হ'ল কি উপত্যকাৰ ভূমিভাগ অধিক উৰ্বৰ উপত্যকাটোত সোণৰ খনি পোৱা যায় এই উপত্যকাত বাস কৰা লোকসকলৰ জীৱন ধাৰণৰ মানদণ্ড অতি উন্নত উপত্যকাটোত সোণ বৰণীয়া খাদ্যবস্তু উৎপন্ন হয় আচ্ছা কি হ'ব জানানে এই ক্ষেত্ৰত চাবা এইবিলাক আনচাৰ কৰোঁতে তোমালোকৰ অলপ পয়েটিক সেন্সেশন থাকিব লাগিব নহ'লে কিন্তু নোৱাৰিবা আৰু এই যিবিলাক ভিডিঅ' আমি দি আছোঁ বা আনৰ যিবিলাক ভিডিঅ' আছে যিকোনো তোমালোকৰ গাইডবুক আছে সেইবিলাক ফ'ল' আপ কৰিলেহে তোমালোকৰ এই পয়েটিক সেন্সেশনটো ওলাই আহিব নহ'লে নাহে কিন্তু সেইকাৰণে মই তোমালোকক ক'বলৈ অনুৰোধ কৰিম যে মোৰ ভিডিঅ' বুলিয়েই নহয় এনেকুৱা ভিডিঅ'বিলাক তোমালোকে চাবা তেনেহ'লে মোৰ উপত্যকা অঞ্চলত সোণ উৎপন্ন হয় ইয়াৰ অৰ্থ কি হ'ব তেন্তে তোমালোকৰ উপত্যকাৰ ভূমিভাগ অধিক উৰ্বৰ এইটোৱে হ'ব কিন্তু তোমালোকৰ ৰাইট অপশ্যন নেক্সট 38 ভাৰতীয়সকলে গংগা নদীক আই বুলি মান্য কৰে কাৰণ গংগা নদীৰ পৰা পোৱা পানীভাগ মাতৃৰ পৰা লাভ কৰা দেশৰ দৰে কিহৰ দৰে হ'ব মৰম আৰু চেনেহ সুৰক্ষা উদাৰতা আহাৰ কিহৰ দৰে হ'ব তেন্তে এইটো মৰম আৰু চেনেহ এইটো কনফিউজিং কুৱেশ্যন চাইছা ভাৰতীয়সকলে গংগা নদীক আই বুলি মানে কাৰণ গংগা নদীৰ পৰা পোৱা পানী ভাগ মাতৃৰ পৰা লাভ কৰা উদাৰতাৰ দৰে মৰম চেনেহৰ দৰে এইটো কিন্তু কনফিউজিং কিন্তু এইটো আনসাৰ হ'ব তোমালোকৰ মৰম আৰু চেনেহৰ দৰে সেইটো হ'ব
আচ্ছা নেক্সট তাৰপিছত তোমালোকৰ 39 এইফালে চা গংগা নদীখনে এই নামটোত লাভ কৰা ঠাইখনৰ নাম কি গংগা নদীখনে এই নামটো লাভ কৰা ঠাইডোখৰৰ নাম কি ক'ত ইয়া হিমালয় হ'ব নে গোমুখ হ'ব নে দেৱপ্ৰয়াগ নে হৰিদ্বাৰ ইয়াত তোমালোকে উভতি চাব লাগিব আচ্ছা ইয়াৰ ভাগীৰথী দেৱপ্ৰয়াগ নামে জনাজাত যিখন ঠাইত মই হিমালয় ত্যাগ কৰি সমভূমিলৈ আহিলোঁ সেইখন ঠাই হৰিদ্বাৰ হিচাপে জনাজাত সমভূমিত নামিয়ে মোৰ গাখীৰৰ দ্বাৰা কিন্তু মোৰ পানী আচ্ছা এতিয়া কথা হ'ল কি তোমাৰ কি হ'ব মই হিমালয় পৰ্বতৰ কন্যা মোৰ বুকুতে বহুতো হাতী কৰিছোঁ মোৰ উপত্যকা অঞ্চলতে আচ্ছা আই বুলি মাতে আচ্ছা গোমুখৰ পৰা ওলাই অহা কলিত বৰফৰ নৈ এখন পৰ্বতত প্ৰৱেশ কৰে মানে ইয়াৰ নাম ভাগীৰথী তেতিয়ালৈকে তাৰ নাম গংগা নহয় দেৱপ্ৰয়াগত অলকানন্দা মন্দাকিনী নামৰ আন দুখন নৈ ভাগীৰথীত মিলিত হৈছে আৰু তাৰ পিছত এই গংগা নামে জনাজাত হ'ল তেনেহ'লে ক'ত হ'ব দেৱপ্ৰয়াগ তোমালোকৰ আনচাৰটো হ'ব কিন্তু দেৱপ্ৰয়াগৰ পৰাইহে পিছৰ পৰাইহে গংগা নদীৰ নাম পাইছে কিন্তু দেৱপ্ৰয়াগ ইয়াত আছে জানো আছে অপশ্যন হ'ব তোমালোকৰ দেৱপ্ৰয়াগ এইটো নেক্সট কুৱেশ্যন নম্বৰ 40টো মই তোমালোকক দেখা দিছোঁ গংগা নদীৰ পানীভাগক অমৃত বুলি আখ্যা দিয়া হৈছে অমৃত কিয় অমৃত ই সাধাৰণ পানীৰ দৰে বোকাময় নহয় ই অমৃতৰ দৰে বগা হৈ থাকে ই হ'ল দেৱীৰ পানী সাধাৰণ পানীৰ দৰে ই নষ্ট হৈ নাযায় সেইকাৰণে ইয়াক অমৃত বুলি কোৱা হৈছে নাম্বাৰ 4 অপশ্যন অ'কে সাধাৰণ পানীৰ দৰে ই নষ্ট হৈ নাযায় যিয়ে নহওক এইখিনি আছিল তোমালোকৰ আজিৰ টপিক আজি তোমালোকৰ ভাষা জ্ঞান পৰীক্ষাৰ এটা প্যাৰাগ্ৰাফৰ এক্সপ্লেনেশ্যন এতিয়া তোমালোকৰ কাৰণে এটা কুৱেশ্যন মই তোমালোকক থৈ দিছোঁ বাৰু গংগা নৈৰ পাৰত থকা এখন চহৰৰ নাম লিখা তোমালোকৰ কুৱেশ্যন হ'ব কি গংগা নৈৰ পাৰত থকা এখন চহৰৰ নাম তাৰপিছত নাম্বাৰ 1 অপশ্যন থাকিল তোমালোকৰ বাৰাণসী মুখে কৈছোঁ নাম্বাৰ 2 দিল্লী তাৰপিছত নাম্বাৰ 3 হ'ল তোমালোকৰ ভুৱনেশ্বৰ আৰু নাম্বাৰ 4 হ'ল তোমালোকৰ গুৱাহাটী কোনটো হ'ব তোমালোকৰ ৰাইট অপশ্যন তোমালোকে কমেণ্টত জনাবলৈ চেষ্টা কৰিবা আচ্ছা আকৌ এবাৰ কৈ দিছোঁ কুৱেশ্যনটো যে গংগা নৈৰ পাৰত থকা এখন এখন চহৰৰ নাম লিখা 1 নম্বৰত কৈছোঁ তোমালোকক বাৰাণসী 2 নম্বৰত দিল্লী 3 নম্বৰত ভুৱনেশ্বৰ আৰু 4 নম্বৰত তোমালোকক কৈছোঁ গুৱাহাটী কোনখন হ'ব তোমালোকে জনাবলৈ চেষ্টা কৰিবা কমেণ্টৰ থ্ৰু দি আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ